হাজোৰ ভৈলাবৰী ডিটিমপুলত 15 বছৰীয়া কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ কাণ্ডই লৈছে নতুন মূৰ। হত্যাৰ সন্দেহত বৰম্বৈৰ পৰা আটক কৰা হৈছে ৰাহুল হুছেইন নামৰ এজন যুৱকক। বুধবাৰে পদিনিশা 3 মান বজাৰ পৰা নোহোৱা হৈছিল ভৈলাবৰী মুকুন্দ দাসৰ কন্যা নিতামণি দাস। তাৰ পিছতে বৃহস্পতিবাৰে পুৱা ডিটিম বিলত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি আৰক্ষীক হত্যাকাৰীক বিচাৰি উলিয়াই উচিত শাস্তি বিহিবলৈ আহ্বান জনাইছিল। কিশোৰীগৰাকীৰ হত্যাৰ সন্দেহত আজি হাজো আৰক্ষীয়ে বৰম্বৈ মুখনিয়াৰৰ আনোৱাৰ হুছেইনৰ পুত্ৰ ৰাহুল হুছেইনক নিজ গৃহৰ পৰা আটক কৰে। ৰাহুল হুছেইনক আটক কৰাৰ পাছতে হাজো থানাত ভৈলাবৰীৰ শতাধিক পুৰুষ মহিলা উপস্থিত হৈ ৰাহুল হুছেইনৰ ফাঁচীৰ দাবী তুলি থানা চৌহদ উত্তাল কৰি তোলে। আমাৰ এজনী ভতিজা ছোৱালী হয় মোৰে, তাইৰ নাম নিতামণি। কালিৰ পৰা মানে ৰাতি কেইটাৰ পৰা নিনিউতে হৈছিল সেইটো আমি সবিশেষ নাজানো। 3টা বজাত আমি গম পাইছোঁ। গম পাই বিচাৰ খচাৰ কৰিলোঁ, আমি চবতে থানা চানাই আহিলোঁ। ফটো নাপাই আমি মানে মাছমৰীয়া এজনৰ দ্বাৰা আমি গম পালোঁ যে তেওঁ কালভাৰ তাত মানে মোবাইলটো ওচৰত থৈ আৰু চেণ্ডেলযোৰ থৈ তেওঁ মানে চলাটো উপঙি আছে ওপৰত। তেনেকৈ দেখা পাই আমি মানে থানাত যোগাযোগ কৰি ছাৰৰ দ্বাৰা মানে অচি নিফালে উঠালোঁ। আমি উঠাই আজি তাৰমানে ছাৰহঁতে মানে আছামিজন ধৰা পৰা বুলি গম পাইছোঁ আমি। তাৰ কাৰণে আমি চাব আহিছোঁ, তেওঁক চিনি নাপাওঁ আমি। সেইকাৰণে তেওঁক উচিত শাস্তি দিব লাগে, দুটি শাস্তি পাব লাগে, তেওঁক ফাঁচি দিব লাগে। তেওঁক ফাঁচি দিয়ক। তাই বছৰ হৈছে 14 বছৰ, একদম ফুল কুমলীয়া ছোৱালী। তাই পঢ়ি থকা, তাই 10 পাইছে মাত্ৰ। হাজোৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, এনি পলিটিকেল।